অসম, বিহাৰ, পশ্চিমবংগ স্তব্ধ কৰি দিয়াৰ হুংকাৰ। 1986 কুশাসন গণহত্যাসকলক জয়ধিকৰণ পৰ্যন্ত দিছিল। আমাৰ সেই আমাক এতিয়া দিব লাগিব, নহলে অসম স্তব্ধ হৈ যাব, বেংগল স্তব্ধ হৈ যাব, বিহাৰ স্তব্ধ হৈ যাব। কাৰণ আমাৰ কমতা ষ্টেট কাউন্সিল আমি আপোচ নহওঁ। সকীয়াই দিলে জ্বলাই দিব গোটেই অসম। আমাৰ যিখিনি প্ৰাপ্য অধিকাৰৰ বিনিময়ে আমি কেতিয়াও আপোচ নহওঁ। অসম এতিয়া ডাঙৰকে জ্বলিব। একদম আজি আমি সমাজ জৰিয়তে আজি আমাৰ মূল্য কিছু বৰ্ণিত সমাজৰ পৰা মই অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এই কথাটো স্পষ্টভাৱে সকীয়াই দিছো। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দায়ী কৰি কমতাপুৰ পৃথক ৰাজ্য দাবী সমিতি চমুকৈ KSDCৰ ঘোষণা। আগন্তুক দিনত আমি খুব ৰিচেণ্টলি ভয়াৱহ কাৰ্যসূচী আমি হাতত ল'ম। সেইটো কাৰণে আমাৰ প্ৰশাসন দায়ী থাকিব, ভাৰত চৰকাৰ দায়ী থাকিব, অসম চৰকাৰ দায়ী থাকিব, আৰু আমি কোচ ৰাজবংশীৰ জনগণ কোনো প্ৰকাৰে দায়ী নাথাকিম। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত কোচ ৰাজবংশীসকলৰ ধাৰাবাহিক আন্দোলনলৈ কেন্দ্ৰ চৰকাৰৰ সঁহাৰিৰ পূৰ্বে ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে আজি কোকৰাঝাৰৰ চালাকাটি, ওদালগুৰিৰ ৰৌতা, ধুবুৰীৰ হালাকুৰা, গোসাইগাঁও আদি স্থানত ৰেলপথ অৱৰোধৰ সিদ্ধান্ত লৈছিল KSDC, আক্ৰাছু, KPPU আদিকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহে। ৰেল ৰুধিবলৈ পুৱা বিভিন্ন স্থানলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছিল যদিও শেষ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ পৰা বাৰ্তা আহিল। 7 দিনৰ সময় বিচাৰিলে কেন্দ্ৰই। 7 দিনৰ ভিতৰত আৰম্ভ কৰিব আলোচনা প্ৰক্ৰিয়া। সেয়ে সাময়িকভাৱে বাতিল কৰা হ'ল ৰেলপথ অৱৰোধ কাৰ্যসূচী। আমাৰ যিটো ৰেলপথ যিটো অৱৰোধ এইটো স্থগিত ৰখা হোৱা নাই। আমাৰ কেন্দ্ৰৰ নিৰ্দেশনা অনুযায়ী আমাৰ যিটো ভাৰত চৰকাৰে যিটো বাৰ্তা দিছে, এই বাৰ্তাটো 7 দিনৰ ভিতৰত আমাৰ যিটো KLO আৰু KNৰ যিটো শান্তি চুক্তিৰ কাৰণে যিটো পিচ ৰেকৰ্ড, সেই পিচ ৰেকৰ্ডটো ফলপ্ৰসূ কৰিব। আৰু ফলপ্ৰসূ যদি 7 দিনৰ ভিতৰত নকৰে, তে পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতীয় অৰ্থনীতিৰ মুদ্ৰাস্ফীতি, ৰেলপথ অৱৰোধ আৰু নেশ্যনেল হাইৱে এই দুটা কাৰ্যসূচী আমাৰ চলি যাব। আৰু সেইটোৰ কাৰণে আমি প্ৰশাসনৰ কোনো ধৰণৰ যিটো ভ্ৰক্ষেপ নকৰাকৈ আমি গণতান্ত্ৰিকভাৱে আমি আগুৱাই যাম। আমালৈ ইতিমধ্যে মেছেজ দিছে 7 দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে গৃহ মন্ত্ৰালয়ে আমাক মাতিব। আৰু যদি এইটো যদি ভেকো ভাওনা হয়, 7 দিনৰ ভিতৰত যদি আমাক মাতিম বুলি কৈ নামাতে বা 10 দিন পাৰ হয়, 1 মাহ পাৰ হয়, তেতিয়া হ'লে কিন্তু আমি ৰখি নাথাকিম। পুনৰাই আমাৰ এনেধৰণৰ হয়তো ইয়াতকৈ আৰু বেছি মানে ডাঙৰ কাৰ্যসূচী বা ভয়ানক কাৰ্যসূচী হ'ব পাৰে। সেইটো আমি 7 দিনটো আমি অপেক্ষা কৰিম, যিহেতু চৰকাৰে আমাক মাতিছে। আৰু আমাৰ লক্ষ্য উদ্দেশ্যই হ'ল যে আমাক আলোচনা লাগে, শান্তি চুক্তি লাগে। যিহেতু চৰকাৰে আমাৰ প্ৰতি সন্মান জনাই যিখিনি আমাক মেছেজ দিছে বা আমাক আমন্ত্ৰণ জনোৱাৰ কাৰণে 7 দিন সময় লৈছে, আমি ধন্যবাদ জনাইছোঁ চৰকাৰক। আমি 7 দিনটো অপেক্ষা কৰিম। 2023 চনত KLOৰ অধ্যক্ষ জীৱন সিংহ আৰু KNOৰ মুৰব্বী DL কোচৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিছিল দিল্লীয়ে। কিন্তু বৰ্তমান দুয়োজন নেতাই গৃহবন্দী হৈ দিন কটাইছে অজ্ঞাতবাসত। KSDCৰ দাবী, বড়োসকলৰ সৈতে শান্তি চুক্তিৰে যি সদিচ্ছা দেখুৱালে, কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত সেয়া হৈ উঠা নাই। আমাৰ বড়ো উগ্ৰপন্থী যি BLT আছিল, BLTৰ ভাইসকলৰ লগত যেনেকৈ শান্তি চুক্তি কৰিছিল, BTR চুক্তি কৰিছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত, ঠিক একেধৰণে NDFB নেতাসকলৰ লগতো যি BTR চুক্তি হৈছিল। কিন্তু KLOৰ ক্ষেত্ৰত আমি মাহী আইৰ দৃষ্টিৰে দেখা আমাৰ অনুভৱ হৈছে। 7 দিন মানে মাত্ৰ 7 দিনেই। এই 7 দিনত শান্তি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ নকৰিলে ৰেলপথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত বহিব আন্দোলনকাৰী। প্ৰতিবাদ ভয়ানক হ'ব, জ্বলাব অসম। প্ৰশাসনে এইটো ভাবিব যে আমি প্ৰশাসন দেখি আমি কেতিয়াও ভয় নকৰোঁ। আমাৰ জাতি মাটিৰ কাৰণে, আমাৰ উদ্দেশ্যৰ কাৰণে আমি মৰিবলৈ সাজু আছোঁ। প্ৰশাসনে আমাক কি ভয় দেখাইছে, এইটো আমি কেতিয়াও এইটো ভয় খোৱা নাই। এইটো আমাক অপমান কৰিছে। কালি যিটো আমাৰ ঘটনা হৈছে, আমাক থানাত নি পেলাই আমাক যিটো চৰম অপমান কৰিছে, এইটো আমি লজ্জিত পাইছোঁ। আমি অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক সহায় দিছোঁ আৰু প্ৰশাসনক মই তীব্ৰভাৱে গৰিহণা দিছোঁ যে অসম চৰকাৰ আপোনালোকে এইখিনি আপোনালোকে নকৰিব, আপোনাক এইখিনি কৰা বিৰতি ৰাখক, অন্যথা আমি কোচ ৰাজবংশী জাতি আমি হাবুলি বহি নাথাকোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।